Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু ইয়াত আপোনালোক যিসকলে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এডমিশ্যন ল'বৰ বাবে ৰৈ আছে যিসকল CUET হয় অৰ্থাৎ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিছিল আৰু হেতু দি কিনে আসলতে যিসকল সেই পৰীক্ষাটোৰ বাবে আসলতে যিসকলে আসলতে এডমিশ্যন ল'ব CUET আন্ডাৰত সো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই যেহেতু প্ৰস্তুত কৰিছো আৰু ইয়াত আপোনালোকক মই জনাব বিচাৰিম যে CUET সকলে কেতিয়া এডমিশ্যন ল'ব পাৰিব কি ডেট আসলতে আহিছে গুটেখিনি যেহেতু আপডেট আহিছে বা গুটেখিনি আসলতে টাইমলাইনটো যেহেতু প্ৰদান কৰিছে আৰু সাধাৰণতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব এই গুটেই কোৰ্সটোত বা গুটেই সিস্টেমটোত এইখিনি আপোনালোকক মই জনাম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আৰু যাতে CUET সকলোৱে গম পায় তাৰ কাৰণে শেয়াৰ কৰি দিব সো প্ৰথম কথাটো হৈছে আপোনালোকৰ লগত প্ৰথমতে মই যেটো টাইমলাইন বা CUET ৰ যেটো নটিফিকেশন তাৰ ওপৰতে আগবঢ়া সমৰ্থৰ ফালৰ পৰা এটা নতুনকৈ নটিফিকেশন যেটো দুটা আহিছে আৰু হেতুৰ ওপৰতে যেটো আপডেট আপোনালোকক দিবৰ বাবে এই ভিডিঅ'টো বনালো সো ইয়াত প্ৰথম কথাটো হৈছে এই নটিফিকেশনখন আসলতে আহিছিল 31 জুলাইত আৰু ইয়াত যদি চাই তেতিয়াহলে টাইমলাইন বিলাক দিয়া আছে প্ৰথম কথাটো হৈছে 1 পৰা 3 তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেচন আৰু প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিব 1 তাৰিখৰ পৰা 3 তাৰিখৰ 3 আগষ্টলৈকে অৰ্থাৎ আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে 3 আগষ্টলৈকে আপোনালোকে পাৰিব সো এই দুদিন 3 দিনৰ সময়ত আপোনালোকে এপ্লাই কৰি লওক যিসকল CUET হয় তাৰ পিছত 4 তাৰিখ আৰু 5 তাৰিখ এই দুদিন দিছে আপোনালোকক কাৰেকচনৰ কাৰণে 6 আৰু 9 আগষ্ট আপোনালোকৰ একাডেমিক স্ক্ৰিনিং হ'ব অৰ্থাৎ আপোনালোকৰ যেটো মেৰিট লিষ্ট ফাৰ্স্ট মেৰিট লিষ্ট পাবলিশ হ'ব 10 তাৰিখে 12 13 তাৰিখে আকৌ ফাৰ্স্ট মেৰিট লিষ্ট যিসকলৰ আহিব তেওঁলোকৰ এডমিশ্যন হ'ব 14 তাৰিখে ঠিক তেনেকৈ সেকেন্ড মেৰিট লিষ্ট পাবলিকেশন হ'ব 16 পৰা 18 তাৰিখ 16 17 18 3 দিন আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব আৰু 19 পৰা 20 আগষ্টৰ ভিতৰত আপোনালোকৰ স্পট এডমিশ্যন সাধাৰণতে হোৱাৰ কথা উল্লেখ কৰা হৈছে সো যেহেতু যিসকল CUET হয় তেওঁলোকে আসলতে এডমিশ্যন যিসকলে ল'ব বিচাৰিছে তেওঁলোকে 1 পৰা 3 তাৰিখলৈকে এপ্লাই কৰি লওক 4 পৰা 5 তাৰিখে যেহেতু কাৰেকচন থাকিব আপোনালোকে এইদিন যদি ভুল হয় তেতিয়াহলে আপোনালোকে কৰিব পাৰিব তাৰ পিছত 6 পৰা 9 তাৰিখে যেহেতু স্ক্ৰিনিং কৰিব আৰু 10 আগষ্টৰ পৰা আপোনালোকৰ যি মেৰিট লিষ্ট তাৰপিছত আপোনালোকৰ এডমিশ্যন 12 13 তেনেকৈ আপোনালোকৰ আহি যাব সো এটো হৈছে আপোনালোকৰ প্ৰথম নটিফিকেশন আৰু যত আপোনালোকক টাইমলাইন খিনি কোৱা হৈছে যেটো বহুতে আসলতে হুদি আছিল CUET ৰ ওপৰত আপডেট মই আপোনালোকক হেতু কাৰণে জনাবলৈ বিচাৰিলো ইয়াৰ পিছত সাধাৰণতে CUET যিসকল এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব প্ৰথম কথাটো হৈছে আপোনালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে ইয়াত যেটো 3 ডট আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে নিউ ৰেজিষ্ট্ৰেচন বুলি পাৰ্ট এটা পাব তাত যাবগে তাত যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত এই পেজটো খুল খাব আৰু ইয়াত আপোনালোকে দিব লাগিব যেটো 12 বা 10 ৰ যেটো মাৰ্কশিট তাৰ ডিটেইলছ তাৰ মতে আসলতে আপোনালোকৰ নামটো দিব তাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো দি দিব ভালকে এডমিটৰ মতে দিব যেটো আপোনালোকৰ বহুত বেছি হেল্পফুল হ'ব নহলে পিছত যদি এখিনি ভুল হয় আপোনালোকৰ কাৰণে প্ৰবলেম কাৰণ এখিনি আপোনালোকে কাৰেক্ট কৰিব নোৱাৰে সো এটো কাৰণে এপ্লিকেন্টস নেমটো আপোনালোকে ভালকৈ চাই দিব মাৰ্কশিটৰ মতে বা এডমিটৰ মতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো দিব তাৰ পিছত আপোনালোকৰ এটা ইমেইল আইডি টো ভেৰিফাইড হ'ব লাগে অৰ্থাৎ আপোনালোকৰ ইমেইল আইডি টো চলি থকা হ'ব লাগে গতিকে ইমেইল আইডি টো দিব আৰু সেম ইমেইল আইডি যেটো আপোনালোকে এবাৰ দিব হেতু আকৌ এবাৰ ইয়াত পুট ডাউন কৰিব যেটা দিব তাৰ পিছত পাসওয়াৰ্ড আপোনালোকে দিব পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি পাসওয়াৰ্ডটো 8টা ক্যাৰেক্টাৰ মিনিমাম হ'ব লাগে সো এটো আপোনালোকে দিব আপাৰ কেস লোৱাৰ কেস এবিলাক দিব আসল নাম্বাৰ এখিনি আপোনালোকে সিম্বলছ দি কিনে বনাই ল'ব তাৰ পিছত মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো এক্টিভ মোবাইল নাম্বাৰ দিয়াটো খুব প্ৰয়োজনীয় গতিকে এক্টিভ মোবাইল নাম্বাৰ দিব আৰু দিয়াৰ পিছত এই যেটো তলৰ ক্যাপচাটো আছে সেই ক্যাপচাটো ভৰাই ৰেজিষ্টাৰ কৰি ল'ব যেতিয়া ৰেজিষ্টাৰ আসলতে হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে লগইন এটা অপচন পাব আপোনালোকে এটা অলৰেডি তাত আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকে অলৰেডি তাত সোমাই যাব সো এই লগইনত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে বা ইমেইল আইডি হেতু দি দিব আৰু পাসওয়াৰ্ডটো দি তলৰ যেটো ক্যাপচা আছে হেতু ক্লিয়াৰ কৰিব আৰু লগইন কৰি দিব লগইন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা বেলেগ পেজ ওপেন হৈ যাব মই সেই পেজটো আসলতে দেখুৱাই দিছো কোনটো পেজ ওপেন হ'ব আপোনালোকৰ ওচৰত সো সেই পেজটোৰ যেটো আসলতে আহিব হেতু আপোনালোকৰ লগত যেহেতু মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আগৰ ভিডিও বিলাক যদি চাইছে বাকিখিনি নিচিনা আসলতে যেটো নন CUET যিসকলে কৰিছিলে এপ্লাই তাৰ নিচিনা আসলতে গুটেখিনি কিন্তু আপোনালোকে আসলতে যেটো দেখাই দিব বিচাৰিছো মই আপোনালোকে এখিনি কৰাৰ পাছত ঠিক হেতু হৈ যাব হোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব পাৰিব নেক্সট পেজটোত আসলতে আপোনালোকে যাব পাৰিব আৰু নেক্সট পেজটোত যাবৰ কাৰণে কেনেকৈ আপোনালোকে লগইন কৰিব হেতু আপোনালোকক মই যেহেতু জনাই দিম কেনেকৈ কৰিব আপোনালোকে সো ইয়াত এখিনি কৰাৰ পাছত আপোনালোকে লগইন হ'ব লগইন হোৱাৰ লগে লগে আপোনালোকে এনেকৈ দেখিছে
লগইনৰ আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিব ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিব পাৰে ৰেজিষ্টাৰ ইমেইল আইডি দিব পাৰে পাছৱৰ্ডটো দিব যিটো পাছৱৰ্ড বনাইছিলে আৰু এটা কেপচা আপোনালোকে দি দিব দিয়াৰ পিছত নেক্সট পাৰ্টটোত আপোনালোকে কি কৰিব যেতিয়া এইটো লগইন হৈ যাব এনেকৈ আপোনাৰ ওচৰত প্ৰফাইলটো আহিব ইয়াত প্ৰফাইলটো আপোনালোকে অহাৰ লগে লগে এই বস্তুটো এডিট প্ৰফাইল ডিটেইলছো কৰিব পাৰে বা আপোনালোকে বাকীখিনি ডিটেইলছ দিব আছে সেইখিনিও দিব পাৰে সেইখিনি আপোনালোকে নিজা ববিয়াকৈ দিব পাৰিব ধুনীয়াকৈ ইয়াৰ পিছত আসলতে আপোনালোকে দিব লাগিব নেক্সট আপোনালোকে দেখিছে ইয়াত কমপ্লিট ইয়ৰ প্ৰফাইল বুলি তলত দেখাই থাকিব সেই কমপ্লিট ইয়ৰ প্ৰফাইলটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত গোটেই প্ৰফাইলটো খোল খাব আপোনালোকে সব বস্তু ভালদৰে ফিল আপ কৰিব গোটেই ডিটেইলছখিনি আপোনালোকে দিব যি আপোনালোকৰ ডিটেইলছ বিচাৰে সেইখিনি দি দিব ফ্যামিলি ইনকামৰ পৰা আদি কৰি যিখিনি আছে আৰু ফ্যামিলি ইনকাম যদি আপোনালোকৰ বিপিএলৰ হয় তেতিয়াহ'লে 2 লাখতকৈ তলত হোৱাটো খুব প্ৰয়োজনীয় সেইটো কাৰণে আপোনালোকে সেইখিনি বস্তু চাই চিতি দিব গোটেইখিনি দিয়াৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব পিছলৈ গুচি যাব আৰু পিছত যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকৈ আহিব আৰু এনেকৈ অহাৰ পিছত আপোনালোকে ইয়াত যেটো আপডেট ডিটেইলছো কৰিব পাৰে প্ৰসিড টু নেক্সটটো কৰিব পাৰে প্ৰসিড টু নেক্সট হলে আসলতে আপোনালোকে গুচি যাবগে যদি ভুল হৈছে তেনলে আপডেট কৰিব তাৰ পিছত আপোনালোকৰ পিছৰ পেজটো এইকেইটা আহিব ইয়াত আপোনালোকে সকলোবিলাক ফিল আপ কৰিব হিন্দী ক'ব পাৰে নোৱাৰে এইখিনি আপোনালোকে ডিটেইলছখিনি দিব সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব আকৌ এবাৰ প্ৰসিড টু নেক্সট আকৌ এবাৰ কৰিব প্ৰসিড টু নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব গোটেই ডিটেইলছখিনি এইখিনি ডকুমেণ্টছ আপলোডৰ ক্ষেত্ৰত ডকুমেণ্টছ আপলোডৰ ক্ষেত্ৰত ডিজিটেল ফটো আপোনালোকৰ সিগনেচাৰ লাগিব আৰু জেপিজি ফৰ্মেটত লাগিব ফাইল সাইজবিলাক সাধাৰণতে আপোনালোকৰ 100 কেবিতকৈ 500 কেবি ভিতৰত হ'ব লাগিব আৰু ডকুমেণ্ট সাৰ্টিফিকেট যিবিলাক আছে সেইবিলাকৰ সাইজ সাধাৰণতে 10 কেবিৰ পৰা 500 কেবিৰ ভিতৰতে সকলোবিলাক দিব ইয়াত আপোনালোকক বিচাৰিব ফটো সিগনেচাৰ আইডি প্ৰুফ এটা দিব তাৰপিছত পিআৰসি যদি আছে পিআৰসি দিব নহলে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবিলাকৰ ভিতৰত দিব তাৰপিছত ইনকাম সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব আপলোড কৰাৰ লগে প্ৰিভিউ প্ৰফাইল কৰিব গোটেই ডিটেইলছটো আপোনালোকক এনেকৈ দেখাই দিব তাৰপিছত আপোনালোকে গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত এনেকৈ ডিক্লেৰেশ্যন আহিব ইয়াত ক্লিক কৰিব আৰু কন্টিনিউ এণ্ড লক কৰি দিব লক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত সম্পূৰ্ণ হৈ যাব প্ৰফাইল বনোৱাটো ইয়াৰ পিছত আপোনালোকে যেহেতু সিইউটিৰ যদি এলিজিবিলিটি বা চেক আপোনালোকৰ কৰিব বিচাৰে সিইউটি আপোনালোকে পাছ কৰিছে নাই কৰা তেতিয়াহ'লে আপোনালোকৰ সেই যেটো পেজ লগইন কৰোতে প্ৰথমতে পাইছিলে সেই পেজটোতে বাওঁ সাইডে তলফালে কুইক লিংকছৰ ঠিক 2 নম্বৰ অপচন দেখা পাব চেক সিইউটি এলিজিবিলিটি তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তাত আপোনালোকে দিব এপ্লিকেন্ট সিইউটি এপ্লিকেশন নাম্বাৰ আপোনালোকে দি দিব দিয়াৰ লগে লগে সেই নাম্বাৰটো যেতিয়া দিব দিয়াৰ সম্পূৰ্ণ পিছত সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা ওটিপি যাব যেটো মেইল আপোনালোকে সিইউটি এপ্লাই কৰাৰ সময়ত দিছিলে সেই মেইলটোতে আসলতে আপোনালোকৰ এটা ওটিপি আহিব ওটিপিটো আপোনালোকে দিব আৰু তলৰ যেটো কেপচা আছে সেইটো ফিল আপ কৰি সাবমিট ওটিপি কৰিব যেতিয়া সাবমিট ওটিপি কৰিব আপোনালোকৰ ওচৰত সাধাৰণতে যেটো গ্ৰেড কাৰ্ড দেখিছে আপোনালোকে সিইউটি গ্ৰেড কাৰ্ড বুলি অপচন আহিছে তাত ক্লিক কৰি দিব আৰু ক্লিক কৰা হেতু আসলতে আহিব আপোনালোকৰ সাইডত দেখিছে আপোনাৰ কুইক লিংকছৰ ঠিক 2 নম্বৰ আকৌ আহিব সো এটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আসলতে আপোনালোকৰ ওচৰত গ্ৰেড কাৰ্ডটো এনেকৈ আহি যাব এই গোটেই ডিটেইলছখিনি আপোনালোকে এনেকৈ আহি যাব আৰু তাৰ পিছত সিইউটি প্ৰগ্ৰাম এলিজিবিলিটি আপোনালোকে চাব পাৰে হেতুত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে কোড কি এলিজিবিলিটি আছে গোটেইখিনি আপোনালোকে দেখি পাব আৰু তাৰপিছত সম্পূৰ্ণ সিলেক্ট কৰিব যি ডিটেইলছ লাগে এপ্লাই কৰিব আপোনালোকে এপ্লাই ইন কলেজ হেতু কৰিব আৰু কৰাৰ লগে লগে আপোনালোকৰ যেটা কলেজটো একসেপ্ট হৈ যাব অটোমেটিক্যালি আপোনালোকে ডিটেইলছখিনি ভৰাব কি মেজৰ ল'ব কি মাইনৰ ল'ব পুৰা পিছত প্ৰসিড কৰিব প্ৰসিড কৰাৰ লগে লগে গোটেইখিনি প্ৰসিড কৰি যাব ধুনীয়াকৈ ফিল আপ কৰি তাৰ পিছত নেক্সট কৰিব নেক্সট কৰাৰ পিছত সাধাৰণতে আপোনালোকৰ যেটো সেভ এণ্ড নেক্সট কৰি দিব আকৌ তাৰপিছত প্ৰফাইলটো এবাৰ চাই ল'ব গোটেইখিনি আৰু সাবমিট কৰি আপোনালোকৰ যেটো এপ্লাই সেই এপ্লাইটো সম্পূৰ্ণ হৈ যাব তাৰ সাবমিট এপ্লিকেশন কৰি দিয়াৰ লগে লগে আপোনালোকৰ গোটেই বস্তুটো হৈ যাব আৰু ইয়াত আপোনালোকে চাব পাৰিব আৰু প্ৰিন্টটো আপোনালোকে হেতু ফৰ্মখন যেটো প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি কিনে আপোনালোকে হেতু আহি কিনে যিখন কলেজত এডমিশন ল'ব তাতো এডমিশনৰ সময়ত জমা দিব পাৰে সো এনেকৈ আপোনালোকৰ সকলোবিলাক প্ৰসেস কৰিব পাৰে যিসকল সিইউটি ক্যান্ডিডেট হয় সো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ